নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ফোকাছ ভিজন নিউজ অসম নৰ্থ ইষ্ট ফোকাছ ভিজন নিউজ অসম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক মই স্বাগতম জনাইছোঁ যোৱা কিছুদিন পূৰ্বে মই গুৱাহাটীৰ পল্টন বজাৰ নিকটৱৰ্তী অঞ্চল উলুবাৰীৰ যি ৰতন দেৱান পথ আছে এই ৰতন দেৱান পথৰ সমীপৰ এটা বাতৰি পৰিৱেশন কৰিছিলোঁ আৰু এক ইনফৰমেশ্যন দিয়াৰ ক্ষেত্ৰতেই এগৰাকী যুৱকৰ তথ্যভিত্তিক খবৰৰ ভিত্তিতেই উক্ত স্থানত আমি আৰক্ষীৰ সৈতে ফোকাছ ভিজন নিউজ পাৱাৰ এনি আৰু এছাম টক্সৰ যৌথ অভিযানত আমি এটা নিউজ কৰিছিলোঁ আৰু উক্ত নিউজত এটা ঘটনা পোহৰলৈ আহিছিলে আৰু সেই ঘটনাটোৰ বৰ্তমান যিহেতু পল্টন বজাৰ আৰক্ষীয়ে ইতিমধ্যে উক্ত নাৰী দে ব্যৱসায়ী চক্ৰৰ লগত ব্যৱসায়িক আক্ৰমণী জড়িত নহয় বুলি ইতিমধ্যে দোষমুক্ত বুলি আমাৰ সন্মুখত যিহেতু প্ৰকাশ কৰিছে পল্টন বজাৰ আৰক্ষীয়ে সেইবাবে আমি আমাৰ ফালৰ পৰা যিহেতু বাতৰিটো পৰিৱেশন কৰিছিলোঁ আৰু মানৱতাৰ খাতিৰত আৰু এগৰাকী দায়িত্বশীল আৰু নিষ্ঠা সততাৰ যিহেতু এক চেনেলৰ তত্ত্বাৱধানত থকাৰ ক্ষেত্ৰত মই পুনৰবাৰ আজি এটা স্পষ্টীকৰণ দিবলৈ ওলাইছোঁ আৰু মই আক্ৰমণীৰ পৰা জানিব বিচাৰিম আপুনি বৰ্তমান মুকলি আকাশৰ তলত সিদিনাখন আপোনাক আটক কৰাৰ পাছতেই ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰাৰ পিছতে আপোনাক নিশা মুকলি আকাশৰ তলত সিদিনাখনেই এৰি দিছে আপুনি যাব পাৰিলে মানে কি হ'ল ঘটনাটো তাৰমানে সেইদিনা গোটাইখিনি যিখিনি হেৰি আছিলে বেলেগত তাৰমানে ষড়যন্ত্ৰ আছিলে তাৰমানে মোক ফচৰকেইটা প্ৰিপেলেণ্ট কৰি কিনে হেৰি কৰিলে পিছত পুলিচে মোক লৈ আহিলে আনি কিনে তদন্ত কৰি চালে মই এইবিলাকৰ লগত মই কোনো জড়িত নাই কোনোবা পিছৰ মানে মোক ফচাব বুলি তাৰমানে তেনেকুৱা এটা প্ৰিপেলেণ্ট কৰি মোক ফচাইছিলে ইতিমধ্যে যিহেতু আমাৰ এগৰাকী যিহেতু তথ্যভিত্তিক তথ্য সংগ্ৰহ কৰি পেলাই আমি যিহেতু বাতৰি পৰিৱেশন কৰোঁ আৰু যোৱাকালি আপোনাৰ উক্ত ঘটনাৰ আৰক্ষীয়ে আপোনাক দোষমুক্ত বুলি কোৱাৰ পিছত যিহেতু আমি এখন স্পষ্টীকৰণ বা এটা নিউজ আপডেট দিছিলোঁ এখন ফটোও দিছিলোঁ আপোনাৰ দি পেলাই আমি স্পষ্টীকৰণ লিখাৰ পিছত আপোনাৰ অঞ্চলৰ পৰা বিভিন্ন ধৰণৰ লোকৰ ভয় ভাবুকি ইতিমধ্যে আমালৈ বিভিন্ন ধৰণৰ আমাক ফোন কৰিছে আপোনাৰ পৰা কোনো ধৰণৰ যোৱাকালি বা আজি এই মুহূৰ্তলৈকে কোনো ধৰণৰ আপোনালোকৰ লগত লেনাদেনা চলিছে নেকি আমাৰ নিউজ চেনেলত নাই তেনেকুৱা নিউজ চেনেলত আপোনালোকৰ লগত কোনো লেনাদেনা চলা নাই যিটো মই সঁচা সেইটো কথাই ক'লোঁ পুলিচ প্ৰশাসনে তদন্ত কৰি চালে মই যদি দোষী সাব্যস্ত হ'লে মোক এৰেষ্ট কৰি চালান কৰি পঠাই দিলে হয় কিন্তু মই এইবিলাকৰ লগত জড়িত নাই মই আপোনালোকে যেতিয়া নিউজটো কৰিলে তেতিয়াও মই কৈছোঁ এইবিলাকৰ লগত নাই এতিয়াও মই কওঁ এইবিলাকৰ লগত মই কোনো জড়িত নাই আৰু ইতিমধ্যে যিহেতু সেইদিনা আপুনি ঘটনাস্থলী বা সেই স্থানত য'ত অভিযান চলিছিল সেই স্থানত আপুনি উপস্থিত আছিল আপুনি কিয় গৈছিলে সেইদিনা মানে মই মোৰ ঘৰৰ ওচৰৰ মানুহ হয় মোৰ ৰিলেটিভৰ মানুহ হয় তেওঁৰ লগত কিবা আমাৰ কাম আছিলে তেওঁ মাতিছিলে আমি কিবা এটা কাগজ দিব আহিছিলোঁ দিয়াৰ পিছত মোক ভাত চাত বনাই খোৱালে তাতে আৰু 4-5জন মানুহ আছিলে কিন্তু কোনোবাই ভুল ইনফৰমেশ্যন দিছিলে মই কিবা বেয়া কামত লিপ্ত হৈ থকা বুলি এনেকুৱা এটা হেৰি দিছিলে কিন্তু চব মিছা কথা আৰু এই ছোৱালীটো অলৰেডি থানাত হেৰিটো দিলে ইতিমধ্যে ফোকাছ ভিজন অসম উত্তৰ পূৰ্বাঞ্চলৰ এক তথ্যভিত্তিক আৰু এক ইনভেষ্টিগেটিভ নিউজ চেনেল সম্পূৰ্ণ তথ্য ভিত্তিত আমি যিহেতু নিষ্ঠা সততা দায়বদ্ধতাৰে আমি নিৰপেক্ষভাৱে বাতৰি পৰিৱেশন কৰোঁ সেইদিনাখন উক্ত যিহেতু বাতৰিটো পৰিৱেশন কৰিলোঁ আৰু উক্ত বাতৰিটো পৰিৱেশন কৰাৰ ক্ষেত্ৰত যিগৰাকী নাৰী আছিলে যিগৰাকী মহিলা আছিলে তেখেতক ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত দোষী সাব্যস্ত কৰি ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আৰু ব্যৱসায়িক আক্ৰমণী সম্পূৰ্ণ দোষমুক্ত বুলি ইতিমধ্যে পল্টন বজাৰ মহানগৰ আৰক্ষীৰ যিহেতু ভাৰপ্ৰাপ্ত বিষয়াই যিহেতু মোক অৱগত কৰিলে বা যিগৰাকী তদন্তকাৰী বিষয়া আছিল তদন্তকাৰী বিষয়াই যিহেতু মোক অৱগত কৰিলে আৰু এগৰাকী দায়িত্বশীল সাংবাদিক হিচাপে মোৰ আজিৰ এই বিশেষ প্ৰতিবেদন কাৰণ যিহেতু আমি বাতৰিটো পৰিৱেশন কৰিছিলোঁ যেনেধৰণৰ তাত যিহেতু আৰক্ষীৰ ফালৰ পৰা সম্পূৰ্ণ তদন্তত যদি এগৰাকী দোষী এগৰাকী যিহেতু দোষমুক্ত আছে গতিকে আমি দায়িত্ববোধ কৰিছোঁ উক্ত ব্যক্তিজনক দোষমুক্ত বুলি আমি স্পষ্টীকৰণ দিবলৈ বা আমাৰ ফালৰ পৰা আপোনালোকে চাইছে ফোকাছ ভিজন নিউজ অসম নৰ্থ ইষ্ট